হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অধ্যায় 7। আগৰ ভিডিঅ'সমূহত আমাৰ সকলোবোৰ অধ্যায় আলোচনা কৰা হৈছে। আজি আমি গদ্যাংশৰ পৰা 7 নম্বৰ অধ্যায় আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে এইটো ভিডিঅ'ত প্ৰথমবাৰৰ বাবে আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা, আৰু তোমালোকৰ কোনটো পাঠৰ কোনটো কুৱেশ্যন এনসাৰ লাগে তোমালোকে কমেণ্ট বক্সত জনাই দিবা। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই পাঠৰ সকলোবোৰ ভিতৰুৱা প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰশ্নাৱলীৰ সকলো প্ৰশ্নোত্তৰ আৰু আগতে মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্নোত্তৰসমূহ আমি আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আজি আমাৰ অধ্যায়ৰ নাম হ'ল অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। এইটো লেখক কোন? আব্দুছ সাত্তাৰ। আহিব পাৰে যে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, এই গল্পটোৰ লেখক কোন? তোমালোকে লিখি দিবা আব্দুছ সাত্তাৰ। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি সকলোবোৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। ইয়াৰ ভিতৰুৱা প্ৰশ্নোত্তৰ আৰু মেট্ৰিক পৰীক্ষাত আহি যোৱা ছাত্ৰ ছাত্ৰীসকল, আমি কবি পৰিচয়ৰ পৰা কিছুমান প্ৰশ্নোত্তৰ তোমালোকক মই দি দিম। এই কবি পৰিচয়খিনি তোমালোকে পঢ়িবা। ইয়াৰ পৰা বহু কুৱেশ্যন এনসাৰ তোমালোকৰ সৰু সৰু আহি থাকে পৰীক্ষাত, প্ৰত্যেকবাৰে আহে। ইয়াৰ পৰা মই কিছুমান কুৱেশ্যন এনসাৰ তোমালোকৰ বাবে বনাইও দি দিছোঁ। এই শব্দ অৰ্থবোৰ আলোচনা কৰা হ'ব আৰু তোমাৰ এই প্ৰশ্নাৱলীৰ ভাৱ বিষয়ক যিবোৰ প্ৰশ্ন আছে, 1 নম্বৰৰ প্ৰশ্ন, 2 নম্বৰৰ প্ৰশ্ন, সকলোবোৰ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰি ল'ম। তো ছাত্ৰ ছাত্ৰীসকল, আহা আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। তো প্ৰথমতে আমি সাৰাংশসমূহ চাই লওঁ, তাৰপিছত আমি 1 নম্বৰ প্ৰশ্ন উত্তৰসমূহ চাম। ছাত্ৰ ছাত্ৰীসকল, আমাৰ সাৰাংশখিনি হ'ল এইখিনি। ইয়াত আমাৰ পাঠৰ যদি মূল ভাৱটো ছাত্ৰ ছাত্ৰীসকল, আমাৰ সাৰাংশখিনি হ'ল এইখিনি। ছাত্ৰ ছাত্ৰীসকল, ইয়াত আমাৰ পাঠৰ সকলোবোৰ যিখিনি আমাৰ মূল ভাৱ হ'ব সেইখিনি ইয়াত দিয়া আছে। তোমালোকে এই সাৰাংশখিনি তোমালোকে লিখি ল'বা। তো তাৰপিছত আহা আমি আগবাঢ়ো। এতিয়া আমি আলোচনা কৰিম ভাৱ বিষয়ক প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, যে এইদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? এইদশ শতিকাত চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় বহিৰাগত গোষ্ঠীটো হ'ল টাই জনগোষ্ঠী, যাক আমি আহোম বুলি জানো। 2 নম্বৰ, প্ৰাচীন কালৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? প্ৰাচীন কালৰে পৰা সমগ্ৰ অসম দেশখনক যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। গ নম্বৰ, কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক অধিক কটকটীয়া কৰিলে। তাৰপিছত তোমালোকে চোৱা, সকলোকে বান্ধি থোৱা এনাৰ্জিডাল কি আছিল? সকলোকে বান্ধি থোৱা এনাৰ্জিডাল আছিল অসমীয়া ভাষা। তাৰপিছত আছে 9 নম্বৰ, অসমীয়া মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? অসমৰ মংগোলীয় গোষ্ঠীৰ লোকসকল হ'ল কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি, গাৰো, মিজো, খাচী, জয়ন্তী আদি। এতিয়া চমু উত্তৰ 2 নম্বৰৰ প্ৰশ্নসমূহত আমাৰ ক নম্বৰ আছে, অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? যিসকল জনগোষ্ঠীয়ে মূলতঃ অসমৰ জনসংস্কৃতি কাৰণ কৰি আহিছে, তেওঁলোকেই অসমীয়া জনগোষ্ঠীৰ ধাৰক বোলা হয়। এই জনগোষ্ঠীসমূহ হ'ল কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি। খ নম্বৰ, কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল? কি হৈছে? বঙলা ভাষাৰ কথা কৈছে, বা বঙালী ভাষা বা বঙলা ভাষা, তোমালোকে যি লিখা লিখি ল'বা। এইটো হ'ল উত্তৰ। 1836 চনৰ পৰা 1873 চনলৈ অসমৰ বিদ্যালয়ত অসমীয়াৰ ঠাইত বঙালী ভাষাৰে শিক্ষাদানৰ মাধ্যম কৰা হৈছিল। গ নম্বৰ, চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোকক ক'ৰ পৰা অসমলৈ আহিছিল?
চাহ উদ্যোগৰ কৰ্মীসকল আছিল চাওতাল, কুৰ্মী, মুণ্ডা, তেলিংগা, হু, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি। তেওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল। খ নম্বৰ, পাত্ৰিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা। পাত্ৰিত থকা খাদ্যবস্তুৰ তালিকাখন তলত দিয়া হ'ল। এইদৰে তোমালোকে প্ৰথমত লিখিবা, তাৰপিছত লিখিবা খাদ্য: পৰঠা, পোলাও, কুৰ্মা, কোপ্তা, কেক, বিস্কুট, ৰুটি, ৰসগোল্লা, লালমোহন, চিঙাৰা, লুচি, পুৰি, দচা, চাম্বাৰ, ইডলি বা ইডলি বুলি কয় তোমালোকক। এই তামিল ভাষাত কিন্তু ইডলি বুলিও ক'ব পাৰি। তাৰপিছত বস্ত্ৰৰ কথা কৈছে কোট, পেণ্ট এইবোৰ। ৩ নম্বৰ আছে অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি পাঠৰ সাৰাংশা লিখা। তোমালোকক সাৰাংশাখিনি মই প্ৰথমতেই দি দিছোঁ। তোমালোকে সেইখিনিও লিখিব পাৰিবা বা এইখিনিও তোমালোকে লিখিব পাৰিবা। লিখি ল'বা, ইয়াত সময় বেছি নষ্ট নকৰোঁ। তোমালোকে চাই লোৱা, এইখিনি তোমালোকে লিখি ল'বা। তাৰপিছত এইখিনি সাৰাংশা লিখিলে তোমালোকৰ হৈ যাব। অলপমান ভিডিঅ'টো ৰখাই তোমালোকে লিখি ল'বা। ৪ নম্বৰত কৈছে অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীয় গাঁথনিয়ে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা কৰিছে। কথাষাৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা। কি কৈছে চোৱা, অসম এখন বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীয় পৰিপূৰ্ণ ৰাজ্য। ইয়াত অষ্ট্ৰিক, মংগোলীয়, দ্ৰাবিড় আৰু আৰ্যসকলৰ সংমিশ্ৰণে এক শক্তিশালী অসমীয়া জাতি গঢ় উঠিছে। এই সকলো জনগোষ্ঠীয় নিজা ভাষা, ৰীতি-নীতি, উৎসৱ, পাৰ্বণ, খাদ্য-বস্ত্ৰ আৰু পৰম্পৰা আছে, যিবোৰে অসমীয়া সংস্কৃতিক এক অনন্য ৰূপ দিছে। জনগোষ্ঠীৰ গাঁথনি আৰু বৈচিত্ৰ্য: প্ৰাক আৰ্য জনগোষ্ঠী। অসমৰ মূল অধিবাসীসকলৰ ভিতৰত বড়ো, কছাৰী, চুতীয়া, মেচ, ডিমাচা, দেউৰী, তিৱা, কাৰ্বি, মিচিং আদি মংগোলীয় গোষ্ঠীৰ লোকসকল অন্যতম। তেওঁলোকৰ নিজস্ব লোক সংস্কৃতি, সাজ-পোছাক আৰু উৎসৱে অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰিছে। আহোমসকল: ত্ৰয়োদশ শতিকাত অসমলৈ অহা আহোমসকল প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰিছিল। তেওঁলোকে অসমৰ সমাজ আৰু সংস্কৃতিক এক গভীৰ প্ৰভাৱ পেলাইছিল। চাহ জনগোষ্ঠী: ব্ৰিটিছৰ দিনত বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আদিৰ পৰা অহা চাওতাল, মুণ্ডা, ওৰাং আদি জনগোষ্ঠীৰ লোকসকলে অসমৰ চাহ বাগানত কাম কৰিবলৈ আহিছিল। তেওঁলোকৰ ঝুমুৰ নৃত্য আৰু অন্যান্য লোক সংস্কৃতি এতিয়া অসমীয়া সংস্কৃতিৰ এক অভিন্ন অংগ। অন্যান্য জনগোষ্ঠী: ইয়াৰ উপৰিও মুছলমান, শিখ, বঙালী, মাৰোৱাৰী আদি বহু জনগোষ্ঠীয়ে অসমক নিজৰ ঘৰ হিচাপে গ্ৰহণ কৰি ইয়াৰ সাংস্কৃতিক বৈচিত্ৰ্যত অৰিহণা যোগাইছে। এই সকলো জনগোষ্ঠীৰ সংমিশ্ৰণৰ ফলত অসমীয়া সংস্কৃতি এক বহুৰঙী ফুলৰ দৰে হৈ পৰিছে। বিহুৰ দৰে উৎসৱত সকলোৰে একেলগে অংশগ্ৰহণ কৰে। অসমীয়া ভাষাই এক সকলো জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি ৰাখিছে। সেয়েহে এই কথাষাৰ সত্য যে অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিয়ে অসমীয়া সংস্কৃতিক বৈচিত্ৰ্য ৰক্ষা কৰিছে। ৫ নম্বৰত আছে বিশেষ এটা ঔদ্যোগিক আৱেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। ইয়াত কি ঔদ্যোগিক আৱেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে, পাঠৰ আলমত বিচাৰ কৰা। এইভাৱে কৈছে। তো তোমালোকে চাবা ইয়াত কি কৈছে, ইয়াত চাহ উদ্যোগৰ ঔদ্যোগিক আৱেষ্টনীৰ কথা কোৱা হৈছে। ব্ৰিটিছৰ দিনত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চাহ জনগোষ্ঠীৰ শ্ৰমিকসকলক এই ঔদ্যোগিক আৱেষ্টনীৰ কাম কৰিবলৈ অনা হৈছিল। তাৰ পাছত এই শ্ৰমিকসকলক তেওঁলোকৰ নিজা গাঁও সমাজৰ পৰা আঁতৰাই আনি চাহ বাগানৰ চৌহদত ৰখা হৈছিল, যিটো তেওঁলোকৰ বাবে এক নতুন আৰু অচিনাকি পৰিৱেশ আছিল। এই নতুন পৰিৱেশত তেওঁলোকে নিজৰ থলুৱা সংস্কৃতি, পৰম্পৰা আৰু ৰীতি-নীতিৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছিল। তেওঁলোকে থলুৱা অসমীয়া সমাজৰ সৈতে মিলি এক নতুন জীৱনলৈ
জীৱনশৈলী গ্ৰহণ কৰিবলগীয়া হৈছিল। সেয়েহে লেখকৰ মতে এই ঔদ্যোগিক আৱেষ্টনীৰ বাবে তেওঁলোকৰ নিজৰ থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল। 6 নম্বৰ প্ৰশ্নত কৈছে এটা সংমিশ্ৰণত সংস্কৃতি সম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে? নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বোলা কথাষাৰ সত্য বিচাৰ কৰা। ভালদৰে কৈছে, তোমালোকে চাই ল'বা, সৰুকৈ দি দিছো এইটো। ইয়াত লিখকে অসমীয়া জাতিক এক সংমিশ্ৰিত আৰু সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে। নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বুলি কোৱা কথাষাৰ সম্পূৰ্ণ সত্য। কাৰণ অসমৰ ইতিহাস চালে দেখা যায় যে ইয়াত বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ আগমন ঘটিছে। অষ্ট্ৰিক, মংগোলীয়, দ্ৰাবিড় আৰু আৰ্য এই সকলো জনগোষ্ঠীৰ সংমিশ্ৰণে অসমীয়া জাতি গঢ়ি উঠিছে। প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ ভাষা, সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰা লগত লৈ আহিছিল। সময়ৰ লগে লগে এই সকলোবোৰ মিলি গৈ এক নতুন আৰু সমৃদ্ধিশালী অসমীয়া সংস্কৃতিৰ জন্ম হয়। অসমীয়া ভাষাই এই সংমিশ্ৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিহুৰ দৰে উৎসৱত সকলোৱে একেলগে অংশ লৈ যিটো এই সাংস্কৃতিক সমন্বয়ৰ এক উৎকৃষ্ট উদাহৰণ। সেয়েহে অসমীয়া জাতিক এক সংমিশ্ৰণ জাতি বুলি কোৱাটোত কোনো সন্দেহ অৱকাশ নাই। 7 নম্বৰত কৈছে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। চোৱা, উত্তৰত কৈছে অসমলৈ বিভিন্ন জনগোষ্ঠীৰ আগমনৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। যেতিয়া এটা জনগোষ্ঠী আন এটা জনগোষ্ঠীলৈ সংস্পৰ্শলৈ আহে তেতিয়া তেওঁলোকৰ মাজত আদান প্ৰদান হয়। এই ৰূপান্তৰ এক স্বাভাৱিক প্ৰক্ৰিয়াৰে ঘটিছিল। ইয়াত কোনো জোৰ জবৰদস্তি নাছিল। এই ৰূপান্তৰ তলত দিয়া ধৰণে ঘটিছিল। ভাষা, বিভিন্ন জনগোষ্ঠীৰ ভাষাৰ শব্দ অসমীয়া ভাষাত সোমাই পৰিছিল, যাৰ ফলত অসমীয়া ভাষা আৰু অধিক চহকী হৈছিল। সাজপাৰ, বিভিন্ন জনগোষ্ঠীৰ সাজপাৰে এইটো সিটোক প্ৰভাৱিত কৰিছিল, যাৰ ফলত নতুন ধৰণৰ সাজপাৰৰ সৃষ্টি হৈছিল। খাদ্যাভ্যাস, খোৱা বোৱাৰ ক্ষেত্ৰতো নতুনত্ব আহিছিল। এটা জনগোষ্ঠীৰ খাদ্য আনটো জনগোষ্ঠীৰ মাজত জনপ্ৰিয় হৈছিল। ৰীতি-নীতি আৰু উৎসৱ, বিভিন্ন জনগোষ্ঠীৰ ৰীতি-নীতি আৰু উৎসৱৰ মাজত সমন্বয় ঘটিছিল। ইয়াৰ ফলত উমৈহতীয়াভাৱে পালন কৰা উৎসৱৰ সৃষ্টি হৈছিল। এইদৰে এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ ভাল দিশবোৰ গ্ৰহণ কৰি নিজৰ সংস্কৃতিক সমৃদ্ধ কৰিছিল, যাৰ ফলত এক নতুন সংমিশ্ৰিত আৰু শক্তিশালী অসমীয়া সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল। তাৰপিছত আছে তোমাৰ ব্যাখ্যা, তাৎপৰ্য ব্যাখ্যা কৰা। এইসমূহ ব্যাখ্যাসমূহ তোমালোকে অলপমান ভিডিঅ'টো ৰখাই লিখি ল'বা। মই কুৱেশ্যনসমূহ পঢ়ি দি আছোঁ আৰু ব্যাখ্যাখিনি তোমালোকে চাই ল'বা। দেখা যায় সকলোকে বান্ধি থোৱা এনাৰ্জিডাল আছিল অসমীয়া ভাষা। তোমালোকক ইয়াত অসমীয়া ভাষাৰ বিষয়ে লিখিবলৈ দিছে, বহু সৰুকৈ দি দিয়া আছে, তোমালোকে চাই ল'বা। ইয়াৰ পৰা এইখিনি একদম সৰুকৈ দি দিয়া আছে যে কি কৈছে চোৱা, পঢ়ি দি আছোঁ। এই কথাষাৰৰ তাৎপৰ্য এইয়ে যে অসমত বহুতো ভিন্ন জাতি জনগোষ্ঠীৰ বসবাস কৰে, যাৰ নিজা নিজা ভাষা আৰু সংস্কৃতি আছে, কিন্তু অসমীয়া ভাষাই এই সকলো ভিন্ন জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি ৰাখিছে। এই এক উমৈহতীয়া পৰিচয়ৰ মাধ্যম হিচাপে কাম কৰিছে, যাৰ জৰিয়তে সকলোৱে ইজনে সিজনৰ লগত ভাৱৰ আদান প্ৰদান কৰিব পাৰে আৰু এক অসমীয়া হিচাপে নিজকে পৰিচয় দিব পাৰে। সেয়েহে অসমীয়া ভাষাক সকলোকে বান্ধি ৰখা এক শক্তিশালী এনাৰ্জিৰ লগত তুলনা কৰা হৈছে। এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। এই কথাষাৰৰ তাৎপৰ্য এই যে অসমৰ সাংস্কৃতিক সমন্বয় কোনো জোৰ জবৰদস্তি হোৱা নাছিল। ই এক স্বাভাৱিক স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া আছিল, য'ত বিভিন্ন জনগোষ্ঠী ইজনে সিজনৰ লগত মিলি গৈছিল। তেওঁলোকে ইজনে সিজনৰ ভাল দিশবোৰ গ্ৰহণ কৰিছিল আৰু নিজৰ সংস্কৃতিৰ লগত মিলাই লৈছিল। এই প্ৰক্ৰিয়াত কোনো ধৰণৰ হেঁচা বা বাধ্যকতা নাছিল। সেয়েহে ইয়াক স্বতঃপ্ৰণোদিত বুলি কোৱা হৈছে। তাৰপিছত তোমাৰ
গ নম্বৰ শেষৰ ব্যাখ্যা এইটো এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা এই কথাবোৰ বহু ইম্পৰ্টেণ্ট এইখিনি চাবা তোমালোকে এইটো ব্যাখ্যা বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে তোমালোকৰ বাবে পৰীক্ষাৰ কাৰণে এইটো পিটেটো আহিব পাৰে বা ফাইনেলটো আহিব পাৰে এই কথাষাৰৰ তাৎপৰ্য এই যে অসমৰ সাংস্কৃতিক সমন্বয়ৰ এক আদান প্ৰদানৰ প্ৰক্ৰিয়াৰে মাজেৰে হৈছিল ইয়াত এটা জনগোষ্ঠীৰ আন এটা জনগোষ্ঠীৰ পৰা কিছুমান সাংস্কৃতিক উপাদান গ্ৰহণ কৰিছিল লোৱা আৰু নিজৰ কিছুমান উপাদান ত্যাগ কৰিছিল এৰা এই দিয়া লোৱাৰ জৰিয়তে সকলোৰে বাবে গ্ৰহণযোগ্য এক উমৈহতীয়া সংস্কৃতি গঢ়ি উঠিছিল ই এক সহনশীলতা আৰু পাৰস্পৰিক বুজাবুজিৰ পৰিৱেশৰ ইংগিত দিয়ে ভাৱ বিষয়ক সন্ধি ভাঙা সংস্কৃতি সমযোগকৃতি জলসিঞ্চন কি জলাঞ্জলি কৈছে এইখিনি জলাঞ্জলি জলযোগ অঞ্জলি জলাঞ্জলি স্বাধীন স্বযোগ অধীন স্বাধীন তাৰপিছত আছে প্ৰ উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা প্ৰগতি প্ৰৱেশ প্ৰসিদ্ধ বাক্য ৰচনা কৰিবলৈ দিছে ইয়াত বাক্য ৰচনা কৰা ভাষা সংস্কৃতি অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ একোটাকৈ নিজা ভাষা সংস্কৃতি আছে পূজা পাতল অসমৰ মানুহে বিভিন্ন দেৱ দেৱীক পূজা পাতল কৰে বেপাৰ বাণিজ্য গুৱাহাটী অসমৰ বেপাৰ বাণিজ্যৰ মূল কেন্দ্ৰ সহজ সৰল গাঁৱৰ মানুহবোৰৰ জীৱন যাপন অতি সহজ সৰল দিয়া লোৱা সমাজত থাকিবলৈ হলে ইজনে সিজনৰ লগত দিয়া লোৱাৰ সম্পৰ্ক থাকিব লাগে এৰা ধৰা সংসাৰত সুখী হ'বলৈ হলে এৰা ধৰাৰ মনোভাৱ থাকিব লাগে এইসমূহ এতিয়া চোৱা এইখিনি যেখিনি আলোচনা কৰা হল সেইখিনি আছিল আমাৰ তোমাৰ মানে প্ৰশ্নাৱলীৰ সকলো প্ৰশ্ন উত্তৰ ব্যাখ্যা 1 নম্বৰ প্ৰশ্ন উত্তৰ এতিয়া আমি পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম ইয়াৰ পৰা আৰম্ভ হ'ব আমাৰ পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ মানে আৰু তোমাৰ যিবোৰ প্ৰশ্ন উত্তৰ পৰীক্ষাত আহি গৈছে সেইবোৰ প্ৰশ্ন উত্তৰ এইবোৰ আমি বেছি পঢ়ি নিদিও তোমালোকে চাই লবা যে কি কৈছে অসমৰ মূল জনগোষ্ঠীৰ ধাৰা কোনসকল কছাৰী চুতীয়া কোচ বড়ো তিৱা কাৰ্বি আদি অনাৰ্য এইবোৰ তোমালোকে লিখি দিবা 2 নম্বৰত কৈছে অসমত কেতিয়াৰ পৰা কেতিয়ালৈ বংলা বা বঙালী ভাষা চৰকাৰী ভাষা হিচাপে চলিছিল 19 চনত আহিছিল এইটো 1836 চনৰ পৰা 1873 চনলৈকে অসমত বংলা ভাষা চৰকাৰী ভাষা হিচাপে চলিছিল 3 নম্বৰ process of assimilation বুলিলে কি বুজা process 2020 চনত আহিছিল এইটো process of assimilation বুলিলে বা জাহ যোৱা নীতি হল এক সামাজিক প্ৰক্ৰিয়া যাৰ জৰিয়তে বিভিন্ন সংস্কৃতিৰ লোকসকলে এইটোৱে হিটোৰ লগত মিলি এক উমৈহতীয়া সংস্কৃতি গ্ৰহণ কৰে চাহ বনুৱাসকল কৰ পৰা অসমলৈ আহিছিল 2022 চনত আহিছিল চাহ বনুৱাসকল বিহাৰ ওড়িশা মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ পৰা অসমলৈ আহিছিল মোস্ট ইম্পৰ্টেন্ট ছাত্ৰ-ছাত্ৰীসকল একদম ইম্পৰ্টেন্ট তোমালোকে চাবাই এইটো দীঘল প্ৰশ্ন তোমালোকে এইটো চাই লবা দীঘল প্ৰশ্ন এইটো তোমালোকৰ ভিতৰৰ পৰা কাটিছে যে অসমীয়া সংস্কৃতি কিয় এক সংমিশ্ৰিত সংস্কৃতি বুলি কোৱা হয় পাঠৰ আধাৰত আলোচনা কৰা তোমালোকৰ যি এই হেৰিখিনি আছে হাৰাংখাখিনি যদি পঢ়া তোমালোকে এইটো লিখি দিব পাৰিবা বাস এইটো 19 চনত আহিছিল 22 চনত আহিছিল তোমালোকে এইখিনি চাই লোৱা তাৰ পিছত তোমালোকে ইয়াৰ পৰা আৰু এইখিনি চাই লবা এইখিনি লিখি লবা তাৰ পিছত ইয়াৰ পৰা এইখিনি আৰু এইটো আহিছে চোৱা অসমীয়া ভাষা কেনেকৈ সকলো জনগোষ্ঠীক বান্ধি ৰখা এনাজৰি ডালৰ হৈ পৰিল বহলাই লিখা এইটো 8 নম্বৰ প্ৰশ্নটো যে পঢ়ি দিছো মই সেইটো চাবা 20 চনত আহিছিল সেইটো চালে হৈ যাব তাৰ পিছত কৈছে পাঠটোত উল্লেখ থকা অসমৰ কেইটামান প্ৰাচীন অনাৰ্য জনগোষ্ঠীৰ নাম লিখা বাৰে বাৰে মই কৈ দি আছো কছাৰী চুতীয়া কোচ মেচ ডিমাছা দেউৰী মিচিং বড়ো তিৱা কাৰ্বি আদি লিখি দিবা তাৰ পিছত আছে 2 নম্বৰ আহোমসকল মূলতে কৰ পৰা আহিছিল আহোমসকল মূলতে চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ হুম উপত্যকাৰ পৰা আহিছিল মোস্ট ইম্পৰ্টেন্ট এটা আহিব পাৰে ব্ৰিটিছৰ আগমনৰ পিছত অসমলৈ অহা দুটা প্ৰধান জনগোষ্ঠীৰ নাম লিখা আৰু ইম্পৰ্টেন্ট এইটো আহিব পাৰে এইবোৰ ভিতৰৰ প্ৰশ্ন উত্তৰ চাহ বনোৱা আৰু পূৰ্ববংগৰ পৰা অহা কৃষক কৰ্মত পাৰ্গত মুছলমান লোক ন অসমীয়া মুছলমান বুলিলে কাক বুজোৱা হয় কুৰি শতিকাৰ চতুৰ্থ দশকৰ পূৰ্ববংগ মৈমন সিং আদি ঠাইৰ পৰা অসমলৈ কৃষি কৰ্মৰ বাবে অহা মুছলমান লোকসকলক ন অসমীয়া মুছলমান বুলি কোৱা হয়
5 নম্বৰত কৈছে অসমীয়া ভাষাত ব্যৱহৃত হোৱা কেইটামান আৰবী ফাৰ্চী মূল শব্দ উদাহৰণ দিয়া কিতাপ কাগজ চকী মেজ আদি এইবোৰ তোমালোকৰ মানে উল্লেখ আছে এইবোৰ এনেকৈ লিখি দিলে হৈ যাব 6 নম্বৰটো পাঠটোৰ মতে সংস্কৃতিৰ ৰূপান্তৰ কেনেকৈ ঘটে এইখিনি তোমালোকে লিখি দিবা 7 নম্বৰ ব্ৰিটিছ অহাৰ লগে লগে অসমৰ সমাজ জীৱনলৈ অহা কেইটামান নতুন উপাদান কি কি ৰেলগাড়ী কোট পেণ্ট কেক বিস্কুট হোটেল আদি লেখকৰ মতে অসমীয়া জাতিৰ জনসংখ্যাৰ ক্ষুদ্ৰতালৈ লক্ষ্য ৰাখি কি কৰিব নালাগে লেখকৰ মতে অসমীয়া জনসংখ্যাৰ ক্ষুদ্ৰতালৈ লক্ষ্য ৰাখি অসমীয়াৰ মাজত জাহ গৈ থকা বিভিন্ন সম্প্ৰদায়ৰ আৰু জনগোষ্ঠীক পৃথক কৰিবলৈ চেষ্টা কৰিব নালাগে এইখিনি এইটো 9 নম্বৰটো চোৱা তোমালোকে পাঠটোৰ লেখক আব্দুছ সাত্তাৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা সংমিশ্ৰিত অসমীয়া সংস্কৃতি এইটো লিখি দিবা আহিব পাৰে এটা নেটাটো আহিব এইটো কবি পৰিচয়ৰ পৰা দি দিছো পাঠটোৰ বৰ্তমান সময়ত কি প্ৰসংগিতা বহন কৰে এইখিনি তোমালোকে চাবা মানে বৰ্তমান সময়ৰ কথা কৈছে বৰ্তমান সময়ত যেতিয়া অসমত জনগোষ্ঠীয় সংঘাত আৰু বিভাজনৰ চেষ্টা চলি আছে তেনে সময়ত এই পাঠটোৱে অসমীয়া জাতিৰ সমন্বয়ৰ ইতিহাস সোঁৱৰাই দি সকলোকে একতাৰ দলেৰে বান্ধি খাই থাকিবলৈ অনুপ্ৰেৰণা যোগাইছে সেয়ে অতি প্ৰসংগিক এই লিখি দিবা এতিয়া তোমালোকৰ 1 নম্বৰৰ প্ৰশ্নসমূহ আগত আছিল 2 নম্বৰ 3 নম্বৰ এতিয়া 1 নম্বৰ প্ৰশ্নসমূহ যে অতীতত অসমৰ আন এটা নাম কি আছিল অতীতত অসমৰ আন এটা নাম কামৰূপ আছিল পূব পাকিস্তানৰ বৰ্তমান কি নামেৰে জনাজাত পূব পাকিস্তানৰ বৰ্তমান বাংলাদেশ নামেৰে জনাজাত অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি কি অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা হ'ল হিন্দু তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী কি অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী হ'ল মংগোলীয়সকল মুছলমানসকল অসমলৈ কেতিয়া আহিছিল মুছলমানসকল কুৰি শতিকাৰ চতুৰ্থ দশকত অসমলৈ আহিছিল অসমত স্বাধীনতা সূৰ্য কেতিয়া অস্ত গৈছিল ইয়াণ্ডাবু সন্ধিৰ পাছৰ পৰা অসমত স্বাধীনতা সূৰ্য অস্ত গৈছিল বংগদেশৰ পৰা কি কি খাদ্য সম্ভাৰ অসমত প্ৰৱেশ কৰে ৰসগোল্লা লালমোহন সিঙাৰা আদি বংগদেশৰ পৰা অসমত প্ৰৱেশ কৰে যা যোৱাৰ এটা প্ৰধান উপায় কি যা যোৱাৰ এটা প্ৰধান উপায় হ'ল ভাষা গ্ৰহণ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ আজিৰ ভিতৰুৱা আৰু প্ৰশ্নাৱলীৰ সকলো প্ৰশ্ন উত্তৰ তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিসকলে ভিডিঅ'টো লাইক কৰা নাই তোমালোকে লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এটা কথা কি তোমালোকে আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই এইটো ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে যাই চাই লবা তোমালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা থাকিল